ইতিহাসৰ পাত লুটিয়াই অষ্টম খণ্ড অশ্বিনী গগৈৰ সৈতে নতুন সময়ৰ এক প্ৰতিবেদন। আহোম ৰাজ্যৰ সীমান্তৰ অঞ্চলৰ শাসনৰ দায়িত্বত আছিল দাঁতিয়লীয়া গোহাঁই। শদিয়াখোৱা গোহাঁই, মৰঙীখোৱা গোহাঁই, হলাল গোহাঁইৰ দায়িত্ব আছিল অতি গুৰুত্বপূৰ্ণ। আহোম ৰাজ্য বিস্তাৰ হোৱাৰ লগে লগে ৰাজকাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে দাঁতিয়লীয়া গোহাঁইৰ পদ সৃষ্টি কৰা হৈছিল। দাঁতিয়লীয়া গোহাঁইসকলে সীমান্ত অঞ্চলত শাসন কৰিছিল। তেওঁলোকে শাসন কৰাৰ লগতে সেনা পৰিচালনা, বিচাৰক আৰু ৰাজ পৰামৰ্শদাতা আছিল। তেওঁলোকৰ ৰাজক্ষমতা বৰবৰুৱা আৰু বৰফুকনতকৈ কম নাছিল যদিও তেওঁলোক গোহাঁইৰ খেলৰ হোৱাৰ কাৰণে সামাজিক মৰ্যাদাত বৰবৰুৱা আৰু বৰফুকনতকৈও ওপৰত আছিল। অৱশ্যে পাত্ৰ মন্ত্ৰীসকলতকৈও তলত আছিল। আজিকালিৰ পলিটিকেল অফিচাৰৰ দৰে তেওঁলোকৰ কাম আছিল। তেওঁলোকে অৱশ্যে কাকো মৃত্যুদণ্ড দিব নোৱাৰিছিল। সীমান্তত থকা পাহাৰীয়া ৰাজ্যৰ ৰাজ্যসমূহৰ পৰা আহোম ৰাজ্যক সুৰক্ষা দিয়াৰ লগতে অন্য অঞ্চলতো যুদ্ধত সহযোগ কৰিছিল। শদিয়াখোৱা গোহাঁই, মৰঙীখোৱা গোহাঁই আৰু হলাল গোহাঁইক দাঁতিয়লীয়া গোহাঁই বোলা হৈছিল। এই দাঁতিয়লীয়া গোহাঁইসকল বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ খেতৰ পৰা পতা হৈছিল। স্বৰ্গদেউ চুহুংমুঙৰ দিনত 1523 খ্ৰীষ্টাব্দত চাও ফ্ৰাংচিংমুং বৰগোহাঁয়ে চুতীয়া ৰাজ্য দখল কৰিছিল। সেই চুতীয়া ৰাজ্যকে শদিয়াখোৱা গোহাঁইৰ এলেকা পতা হয়। স্বৰ্গদেৱে প্ৰথমে চাও ফ্ৰাংচিংমুং বৰগোহাঁইকে শদিয়াখোৱা গোহাঁই পাতিলে। পাছলৈ বুঢ়াগোহাঁইপৰীয়া গোহাঁইসকলে এই বিষয়ত ভোগ কৰিছিল। আহোম ভাষাত শদিয়াখোৱা গোহাঁইক চাও বা ঙেন বোলা হৈছিল। আহোম সেনাপতি চাও ফ্ৰাংচিংমুং বৰগোহাঁয়ে কছাৰী ৰজা তেৰচুংফাক 1531 খ্ৰীষ্টাব্দত যুদ্ধত হত্যা কৰি ডিমাপুৰ দখল কৰিছিল। কছাৰী ৰাজ্য আহোম ৰাজ্যত চামিল কৰা হ'ল। কছাৰী ৰজাৰ কুঁৱৰী গৰমা আৰু কোঁৱৰ মদনক স্বৰ্গদেউ চুহুংমুঙক উপহাৰ দিলে। কছাৰীসকলে ডিমাপুৰ চিৰকালৰ কাৰণে ত্যাগ কৰি কাছাৰৰ পৰ্বতীয়া অঞ্চললৈ আঁতৰি গ'ল। স্বৰ্গদেৱে কলাপানী, কলিয়নী, দৈয়াং আৰু বৰৈয়াত চকী বহুৱালে। মৰঙীত কোঠ মাৰি চুৰপা বৰচৌতীয়াক 4জন হাজৰিকাৰ সৈতে প্ৰথমে মৰঙীখোৱা গোহাঁই পাতিলে। মৰঙীখোৱা গোহাঁয়ে মৰঙী শাসন কৰাৰ উপৰি নগা আৰু কছাৰীসকলক বিশেষভাৱে লক্ষ্য ৰখাৰ দায়িত্ব আছিল। আহোম ভাষাত মৰঙীখোৱা গোহাঁইক চাওমা ৰাঙগী বোলা হৈছিল। আহোম ৰাজ্য বিস্তাৰৰ লগে লগে বৰফুকনৰ সদৰ ঠাই নগাঁৱৰ পৰা কলিয়াবৰৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হ'ল। ব্ৰহ্মপুত্ৰৰ দক্ষিণে আৰু নদুৱাৰ শাসন কৰাৰ বাবে হলাল গোহাঁই বিষয়বাব সৃষ্টি কৰিলে। হলাল গোহাঁয়ে নিজৰ এলেকাৰ লগতে উত্তৰে অঁকা আৰু দফলাসকলৰ পৰা ৰাজ্য ৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিছিল। স্বৰ্গদেউ চুকাফা ওৰফে খুৰা ৰজাই বৰগোহাঁইপৰীয়া লেচাইদাং বৰগোহাঁইক প্ৰথমে হলাল গোহাঁইৰ দায়িত্ব দিছিল। আহোম ভাষাত হলাল গোহাঁইক চাওমুং চাওলা বোলা হৈছিল।